Hello everyone, welcome to Study for Change চেনেলটোৱে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত লুচেন জিকেৰ এই কিতাপখনৰ পৰা টপ 250 MCQৰ এটা সিৰিজ আৰম্ভ কৰিছোঁ। আছাম ইয়াৰ বুক আৰু লুচেন জিকে এই দুখন কিতাপ অসম চৰকাৰৰ পৰীক্ষা আৰু ভাৰত চৰকাৰৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। লুচেন জিকেৰ 20টা পাৰ্ট আহিব এনেকুৱা, চ' মই প্লেলিষ্ট বনাই দিম, আপোনালোকে চাব পাৰিব। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে দ্য অৰ্থশাস্ত্ৰ ৱাজ ৰিটেন বাই। অৰ্থশাস্ত্ৰখন কোনে লিখিছিল? অপশ্যন কেইটা দি আছে চাণক্য, কালিদাস, হৰ্ষবৰ্ধন বা শল্য। ইয়াৰ অপশ্যন কেইটাৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ চাণক্য। চাণক্যই অৰ্থশাস্ত্ৰখন লিখিছিলে। ইয়াৰ লগতে পৰীক্ষাত আৰু এটা কুৱেশ্যন সোধে যে চাণক্যৰ আন এটা নাম কি আছিলে? চ' মনত ৰাখিব চাণক্যৰ আন এটা নাম হৈছে কৌটিল্য। চাণক্য বা কৌটিল্যৰ ৰিয়েল নেম বা আচল নেম হৈছে বিষ্ণুগুপ্তা। অৰ্থশাস্ত্ৰখন চাণক্যই লিখিছিলে আৰু চাণক্যৰ আন এটা নাম হৈছে কৌটিল্য আৰু তেওঁৰ ৰিয়েল নাম হৈছে বিষ্ণুগুপ্ত। এই গোটেইকেইটা পইণ্ট ইম্পৰ্টেণ্ট, মনত ৰাখিব। নেক্সট কুৱেশ্যন, আপোনালোকেও কুৱেশ্যনবিলাকৰ এনচাৰ দিবলৈ চেষ্টা কৰিব। এই 20টা কুৱেশ্যনৰ ভিতৰত আপোনালোকৰ কেইটা শুদ্ধ হ'ল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। কুৱেশ্যন নম্বৰ 2, হু ৰোট দ্য পঞ্চতন্ত্ৰ? পঞ্চতন্ত্ৰখন কোনে ৰচনা কৰিছিলে বা লিখিছিল? অপশ্যন দি আছে ব্যাস, বিষ্ণু শৰ্মা, বাল্মীকি, কালিদাস। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি বিষ্ণু শৰ্মা। বিষ্ণু শৰ্মাদেৱে পঞ্চতন্ত্ৰখন লিখিছিলে। নেক্সট কুৱেশ্যন, কলিংগ ৱাৰ ৱাজ ফট ইন হুইচ ইয়েৰ? কোন বছৰত কলিংগৰ যুদ্ধ সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি 261 BC। 261 BCত কলিংগ নামৰ ঠাইত কলিংগ যুদ্ধটো সংঘটিত হৈছিল। কলিংগ যুদ্ধটো মৌৰ্য বংশৰ ৰজা অশোক আৰু ষ্টেট অফ কলিংগৰ মাজত সংঘটিত হৈছিল আৰু এই কলিংগৰ যুদ্ধত ৰজা অশোকৰ জয় হৈছিল। ইয়াৰ লগতে আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন পৰীক্ষাত সোধে, সেইটো হৈছে ৰজা অশোকে কোনটো যুদ্ধৰ পিছত বুদ্ধ ধৰ্মটো গ্ৰহণ কৰিছিলে? সেইটো হৈছে কলিংগ ৱাৰ। কলিংগ ৱাৰৰ পিছত ৰজা অশোকে বুদ্ধ ধৰ্মটো গ্ৰহণ কৰিছিলে, কিয়নো তেতিয়া এই যুদ্ধত বহুত মানুহ মৃত্যুবৰণ কৰিছিলে। তাকে দেখি অশোকে বুদ্ধ ধৰ্মটো গ্ৰহণ কৰিছিলে। আজিৰ গোটেইকেইটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট আৰু লগতে যিকেইটা এক্সট্ৰা পইণ্ট আলোচনা কৰিছোঁ সেইকেইটাও পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয়। চ' আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। নেক্সট কুৱেশ্যন, ইন হুইচ প্লেচ লৰ্ড বুদ্ধা হেজ বিন এনলাইটেড? এনলাইটেণ্ড হৈছে জ্ঞান আহৰণ কৰা। গৌতম বুদ্ধই কোনখন ঠাইৰ পৰা জ্ঞান আহৰণ কৰিছিলে সুধিছে ইয়াত। অপশ্যন দি আছে মাগৰ, বোধগয়া, সাৰনাথ, কপিলবস্তু। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি বোধগয়া। বোধগয়া ঠাইৰ পৰা বুদ্ধই জ্ঞান আহৰণ কৰিছিলে। গৌতম বুদ্ধৰ জীৱনৰ 5টা ইম্পৰ্টেণ্ট চিম্বল ইয়াত দিয়া আছে। তাৰে প্ৰথমটো হৈছে লোটাছ। লোটাছ মানে হৈছে তেখেতৰ জন্ম। গৌতম বুদ্ধৰ জন্মক লোটাছ চিম্বল দি বুজাইছে। দ্বিতীয়টো হৈছে হৰ্চ। হৰ্চ হৈছে হাউচ ৰিনাউন্সিয়েশ্যন, মানে হৈছে ঘৰ ত্যাগ। গৌতম বুদ্ধই 29 বছৰ বয়সত ঘৰ ত্যাগ কৰা চিম্বলটো হৈছে হৰ্চ। আৰু থাৰ্ডটো হৈছে বোধিত্ৰী। বোধিত্ৰী গছৰ তলত বহি জ্ঞান আহৰণ কৰিছিল কাৰণে ইয়াক বোধিত্ৰী হিচাপে চিম্বল দিয়া হৈছে আৰু ইয়াক নিৰ্বাণা বুলি জনা যায়। গৌতম বুদ্ধৰ প্ৰথমটো চাৰ্মন বা উপদেশ, ইয়াক হুইল চিম্বল হিচাপে জনা যায়। ইয়াক ধৰ্মচক্ৰ পৰিৱৰ্তনা বুলি জনা যায়। গৌতম বুদ্ধৰ মৃত্যুক স্তূপা বুলি জনা যায় আৰু ইয়াক পৰিনিৰ্বাণা বুলিও জনা যায়। এই 5টা বহুত ইম্পৰ্টেণ্ট পইণ্ট মনত থাকিব, আপোনালোকে স্ক্ৰীনশ্বট মাৰি থৈ দিব পাৰে। নেক্সট কুৱেশ্যন, হু ইজ দ্য ফাউণ্ডাৰ অফ আৰ্য সমাজ? আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোন? আৰ্য সমাজটো গঠন কৰা হৈছিলে 1875 চনত। আৰ্য সমাজৰ প্ৰতিষ্ঠাপক হৈছে অপশ্যন নম্বৰ ডি স্বামী দয়ানন্দ সৰস্বতী। তেখেতে আৰ্য সমাজটো 1875 চনত প্ৰতিষ্ঠিত কৰিছিলে। লগতে মনত ৰাখিব স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছনটো 1897 চনত প্ৰতিষ্ঠা কৰিছিলে। আৰ্য সমাজটো 1875 আৰু ৰামকৃষ্ণ মিছনটো 1897 চনত স্বামী বিবেকানন্দই প্ৰতিষ্ঠা কৰিছিলে। নেক্সট কুৱেশ্যন, অশোকা ৱাজ দ্য এম্পায়াৰ অফ হুইচ ডাইনেষ্টি? অশোক কোন ৰাজবংশৰ সম্ৰাট আছিল? অপশ্যন দি আছে মোগল, চোলা, মৌৰ্য, গুপ্তা। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি মৌৰ্য ৰাজবংশ। অশোক আছিল মৌৰ্য ৰাজবংশৰ সম্ৰাট। মৌৰ্য ডাইনেষ্টিটো প্ৰতিষ্ঠা কৰিছিলে চন্দ্ৰগুপ্ত মৌৰ্যই। সম্ৰাট অশোকৰ শেষৰটো ৱাৰ আছিলে কলিংগ ৱাৰ। এইখন 261 BCত হৈছিলে আৰু তেখেত মৌৰ্য বংশৰ এজন সম্ৰাট আছিলে। নেক্সট কুৱেশ্যন, বিম্বিসাৰা ৱাজ দ্য কিং অফ হুইচ ডাইনেষ্টি? বিম্বিসাৰা কোন ৰাজবংশৰ ৰজা আছিল? অপশ্যন দি আছে হাৰিয়াংকা, মৌৰ্য, গুপ্তা আৰু নন্দা।
ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ হাৰিয়াংকা। হাৰিয়াংকা ৰাজবংশৰ ৰজা আছিলে বিম্বিসাৰা। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য চাইন লেংগুৱেজ অফ পাঞ্জাবী? পাঞ্জাবীৰ সাংকেতিক ভাষা কি? ইয়াৰ অপশ্যন কেইটা শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ গুৰমুখী। গুৰমুখী হৈছে পাঞ্জাৱৰ সাংকেতিক ভাষা। নেক্সট কুৱেশ্যন, অজন্তা কেভ ইন মহাৰাষ্ট্ৰ হেভ ৰক কাট কেভ মনুমেণ্টছ অফ হুইচ ৰিলিজিয়ন? মহাৰাষ্ট্ৰৰ অজন্তাৰ গুহাত শিলত কটা হৈছে এই গুহাৰ স্মাৰকসমূহ কোনটো ধৰ্মৰ? অপশ্যন দি আছে শিখিজম, জৈনিজম, বুদ্ধিজম, খ্ৰীষ্টানিটি। ইয়াৰ শুদ্ধ আনচাৰ অপশ্যন নম্বৰ চি বুদ্ধিজম। মহাৰাষ্ট্ৰৰ অজন্তাৰ গুহাত শিলত কটা হৈছে গুহা স্মাৰকসমূহ বুদ্ধ ধৰ্মৰ। নেক্সট কুৱেশ্যন, এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট, মনত থাকিব। হোৱাট ইজ দ্য ছাউদাৰ্ণ মোষ্ট এৰিয়া অফ ইণ্ডিয়ান লেণ্ডছ? ভাৰতৰ দক্ষিণতম ভূমি অঞ্চল কি? অপশ্যন দি আছে ইন্দিৰা পইণ্ট, কন্যাকুমাৰী, গল্ফ অফ মান্নাৰ, ইন্দিৰা কৌল। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ ইন্দিৰা পইণ্ট। ইন্দিৰা পইণ্ট হৈছে ভাৰতৰ দক্ষিণতম ভূমি অঞ্চল। ছাউদাৰ্ণ মোষ্ট এৰিয়া অফ ইণ্ডিয়ান লেণ্ড ইজ ইন্দিৰা পইণ্ট। লগতে ভাৰতৰ এই ইম্পৰ্টেণ্ট পইণ্টকেইটা মনত ৰাখিব। কন্যাকুমাৰী হৈছে ভাৰতৰ ছাউদাৰ্ণ পইণ্ট অফ মেইনলেণ্ড। মেইনলেণ্ড বুলি ক'লে কন্যাকুমাৰী দিব, আৰু যদি এৰিয়া অফ ইণ্ডিয়ান লেণ্ড বুলি দিয়ে তেতিয়াহ'লে ইন্দিৰা পইণ্ট দিব। ইন্দিৰা কৌল হৈছে নৰ্দাৰ্ণ মোষ্ট পইণ্ট, কিবিটো হৈছে ইষ্টাৰ্ণ মোষ্ট, গৌৰমতী হৈছে ৱেষ্টাৰ্ণ মোষ্ট পইণ্ট। এই চাৰিটাৰ পৰা পৰীক্ষাত কুৱেশ্যন আহি থকা দেখা যায়, চ' মনত ৰাখিব। নেক্সট কুৱেশ্যন, ত্ৰিপিটকছ আৰ ৰিলেটেড টু হুইচ ৰিলিজিয়ন? ত্ৰিপিটকবোৰ কোনটো ধৰ্মৰ সৈতে সম্পৰ্কিত হৈ আছে? অপশ্যন দি আছে বুদ্ধিজম, জৈনিজম, পাৰ্চিছ, শিখিজম। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ বুদ্ধিজম। ত্ৰিপিটকবোৰ বুদ্ধিজমৰ লগত জড়িত হৈ আছে। ত্ৰিপিটক হৈছে বৌদ্ধ ধৰ্মৰ পবিত্ৰ গ্ৰন্থ। 3টা পিটক মিলি ত্ৰিপিটক হৈছে। তাৰে প্ৰথমটো হৈছে বিনয় পিটক, চুতা পিটক, অভিধামা পিটক। এই 3টা পিটক মিলি ত্ৰিপিটক হৈছে। চ' মনত ৰাখিব, ত্ৰিপিটক হৈছে বৌদ্ধ ধৰ্মৰ পবিত্ৰ গ্ৰন্থ। নেক্সট কুৱেশ্যন, দ্য ৱৰ্ড তীৰ্থংকৰাছ আৰ ৰিলেটেড টু হুইচ ৰিলিজন? তীৰ্থংকৰ শব্দটো কাৰ লগত সম্পৰ্কিত হৈ আছে? অপশ্যন দি আছে বুদ্ধিজম, জৈনিজম, হিন্দুইজম, ইছলামিক। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি জৈনিজম। জৈন ধৰ্মৰ লগত তীৰ্থংকৰ শব্দটো জড়িত হৈ আছে। জৈন ধৰ্মত মুঠ 24টা তীৰ্থংকৰ আছে। তাৰে প্ৰথমটো আৰু লাষ্টৰটো ইম্পৰ্টেণ্ট হয়। প্ৰথমজন তীৰ্থংকৰ হৈছে ঋষভনাথ আৰু লাষ্টজন হৈছে মহাবীৰা। চ' মনত ৰাখিব, তীৰ্থংকৰ শব্দটো জৈন ধৰ্মৰ লগত জড়িত হৈছে, আৰু মুঠ জৈন ধৰ্মত 24জন তীৰ্থংকৰ আছে। তাৰে প্ৰথমজন হৈছে ঋষভনাথ আৰু লাষ্টজন হৈছে মহাবীৰা। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 13, দ্য ছান ৰাইজেছ ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ফাৰ্ষ্টলি? ভাৰতত কোনখন ৰাজ্যত সূৰ্যোদয় প্ৰথমতে হয়? এই কুৱেশ্যনটো 2017 চনৰ DSS এক্সামত আহি গৈছে। অপশ্যন দি আছে গুজৰাট, ৰাজস্থান, অৰুণাচল প্ৰদেশ, আছাম। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশত ভাৰতৰ প্ৰথমখন ৰাজ্য য'ত সূৰ্যোদয় প্ৰথমতে হয়। যদি ইণ্ডিয়া নিদি ৱৰ্ল্ডত দিলে হয় তেতিয়াহ'লে ইয়াৰ আনচাৰটো জাপান হ'লে হয়। জাপানত প্ৰথমে সূৰ্যোদয় হয় পৃথিৱীৰ ভিতৰত। নেক্সট কুৱেশ্যন, হোৱেন ৱাজ ভাস্কো ডা গামা কেম টু ইণ্ডিয়া? ভাস্কো ডা গামা কেতিয়া ভাৰতলৈ আহিছিল? ভাস্কো ডা গামা হৈছে ইউৰোপৰ প্ৰথমজন ব্যক্তি যিজনে সাগৰৰ পথেদি আহি ভাৰতত উপস্থিত হৈছিলে। আৰু ভাস্কো ডা গামা আহিছিলে অপশ্যন নম্বৰ বি 1498 খ্ৰীষ্টাব্দত ভাৰতলৈ আহিছিলে। পৰীক্ষাত আৰু এটা কুৱেশ্যন সোধে যে ভাস্কো ডা গামা ভাৰতলৈ আহি কোনখন ঠাইত উপস্থিত হৈছিল? তেতিয়া ইয়াৰ এনচাৰ হ'ব কোজিকোডি, কেৰালা, ৱেষ্টাৰ্ণ চি কোষ্ট অফ ইণ্ডিয়া। কেৰালাৰ কোজিকোডিত ভাস্কো ডা গামা আহি উপস্থিত হৈছিল। নেক্সট কুৱেশ্যন, আলেকজেণ্ডাৰ ডিফিটেড হুইচ অফ দ্য ফলোয়িং কিং ইন দ্য বেটেল অফ হাইডাছপাছ? আলেকজেণ্ডাৰে নিম্নলিখিত কোনজন ৰজাক পৰাজিত কৰি হাইডাছপাছত যুদ্ধত জয়ী হৈছিল, বা কোনজন ৰজাক পৰাজিত কৰিছিল? অপশ্যন দি আছে পৰাছ, চন্দ্ৰগুপ্ত মৌৰ্য, হেৰাল্ডাছ, তুৰ্বক খান। এই হাইডাছপাছৰ যুদ্ধটো 326 BC-ত আলেকজেণ্ডাৰ আৰু পৰাছৰ মাজত সংঘটিত হৈছিল। চ' ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ পৰাছ। আলেকজেণ্ডাৰ আৰু পৰাছৰ মাজত 326 BC-ত ঝেলাম নদীৰ পাৰত সংঘটিত হৈছিল, আৰু এই যুদ্ধত আলেকজেণ্ডাৰ জয়ী হৈছিল। নেক্সট কুৱেশ্যন, ৰামচৰিত মানস
ইজ এন এপিক পয়েম ৰিটেন ইন হুইচ লেংগুৱেজ ৰামচৰিত মহাকাব্যখন কোনটো ভাষাত লিখা হৈছিল অপশ্যন কেইটা আছে সান্থালী আৱাদী সংস্কৃত হিন্দী ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি আৱাদী আৱাদী লেংগুৱেজত ৰামচৰিত মানসখন লিখা হৈছিলে লগতে মনত ৰাখিব ৰামচৰিত মানসখন তুলসীদাসে লিখিছিলে ইম্পৰ্টেণ্ট পইণ্ট হয় মনত ৰাখিব নেক্সট কুৱেশ্যন ফ্ৰম হুইচ মনুমেণ্টছ গৌতম বুদ্ধ প্ৰপাগেটেড হিজ ডিভাইন নলেজ অফ বুদ্ধিজম টু দ্য ৱৰ্ল্ড কোন স্মাৰকৰ পৰা বৌদ্ধ ধৰ্ম বিশ্বলৈ গৌতম বুদ্ধয়ে তেওঁৰ ঐশ্বৰিক জ্ঞান প্ৰচাৰ কৰিছিল অপশ্যন কেইটা আছে সাঞ্চি স্তূপা সাৰনাথ স্তূপা কুশিনগৰ স্তূপা মহাবোধি টেম্পল কমপ্লেক্স ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি মহাবোধি টেম্পল কমপ্লেক্স ইয়াৰ পৰা গৌতম বুদ্ধই বিশ্বলৈ বৌদ্ধ ধৰ্ম জ্ঞান প্ৰচাৰ কৰিছিল আৰু এই মহাবোধি টেম্পল কমপ্লেক্সটো বোধগয়াত অৱস্থিত নেক্সট কুৱেশ্যন ইনচুলিন ইজ ইউজ টু কিয়ৰ হুইচ ডিজিজ কোনটো ৰোগ নিৰাময় কৰিবলৈ ইনচুলিন ব্যৱহাৰ কৰা হয় অপশ্যন কেইটা আছে কেঞ্চাৰ HIV ডায়েবেটিছ লিউকেমিয়া ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি ডায়েবেটিছ ডায়েবেটিছ নিৰাময় কৰিবলৈ ইনচুলিন ব্যৱহাৰ কৰা হয় ইনচুলিন ইজ সিক্ৰেটেড বাই পেনক্ৰিয়াছ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ভিটামিন ফাউণ্ড ইন গোজবেৰী নিম্নলিখিত কোনটো ভিটামিন পোৱা যায় গোজবেৰীত গোজবেৰী হৈছে আমলখি অপশ্যন আছে ভিটামিন এ ভিটামিন B1 ভিটামিন চি ভিটামিন ডি ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি ভিটামিন চি গোজবেৰীত বা আমলখিত পোৱা যায় টেঙাজাতীয় যিবোৰ বস্তু আছে গোটেইকেইটাত ভিটামিন চিয়ে পোৱা যায় বেছিকৈ নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল ভাৰতৰ অপশ্যন দি আছে লৰ্ড কেনিং লৰ্ড কৰ্ণৱালিছ লৰ্ড উইলিয়াম বেণ্টিক লৰ্ড উইলিংটন ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি লৰ্ড উইলিয়াম বেণ্টিক লৰ্ড উইলিয়াম বেণ্টিক হৈছে প্ৰথম গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া লৰ্ড উইলিয়াম বেণ্টিক 1835 চনত প্ৰথমজন গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হৈছিল 1858 চনত গভৰ্ণৰ জেনেৰেল উঠি পেলাই ভাইচৰয় হৈছিলে আৰু ভাৰতৰ প্ৰথমজন ভাইচৰয় আছিলে লৰ্ড কেনিং তেখেত আছিলে ফাৰ্ষ্ট ভাইচৰয় অফ ইণ্ডিয়া আৰু লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আৰু ফাৰ্ষ্ট ভাইচৰয় আছিলে লৰ্ড কেনিং আৰু ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিলে লৰ্ড উইলিয়াম বেণ্টিং আজিৰ এইকেইটা কুৱেশ্যন আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ কেইটা শুদ্ধ হ'ল কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং